हेलो फ्रेंड्स आपको पुनः स्वागतम जनाइছোঁ অসম মনিছ ইউটিউব চেনেলটোলৈ फ्रेंड्स আজি আমি কথা পাতিম এলপিজি সাবসিডি আপোনাৰ বেংক একাউণ্টত ৰিসিভ হৈছে নাই কেনেকৈ অনলাইন যোগে চেক কৰিব পাৰিব আৰু যদি সাবসিডি আপোনাৰ বেংক একাউণ্টত ৰিসিভ হোৱা নাই তেনেহলে কেনেকৈ কমপ্লেইন কৰিব পাৰিব স্টেপ বাই স্টেপ জনাই যাম আপোনালোকে ভিডিওটো সম্পূৰ্ণ কৰি চাই থাকিব ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট যদি ভিডিওটো চাই ভাল লাগে তেতিয়া হলে এটা লাইক কৰি দিব আপোনাৰ বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেতিয়া হলে সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব সো फ्रेंड्स বেছি দেৰি নকৰি আহক আজি ভিডিওটো আৰম্ভ কৰো বন্ধু বান্ধৱীসকল আপোনালোকে এলপিজিত ক্লিক কৰিব যোনটো সিলিন্ডাৰ টাইপৰ হৈ আছে লোগোটো দিয়া আছে আপোনালোকে তাত ক্লিক কৰি দিব ক্লিক কৰি পেলাই আপোনালোকে কমপ্লেইন ডিটেইলছ লিখিব সাবসিডি ষ্টেটাস আপোনালোকে প্ৰসেছত ক্লিক কৰি দিব প্ৰসেছত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এখন মেনু ওপেন হৈ যাব আপোনালোকে সাবসিডি ৰিলেটেড পোৰ্টালত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি আপোনালোকে তলত সাবসিডি ক্যাটেগৰীত আহিব সাবসিডি ক্যাটেগৰীত আহি পেলাই আপোনালোকে সাবসিডি নট ৰিসিভত ক্লিক কৰি দিব সাবসিডি নট ৰিসিভৰ ক্লিক কৰি দিয়া লগে লগে আপোনালোকৰ সন্মুখত নতুন এটা পেজ ওপেন হৈ যাব এৰ আপোনালোকৰ এলপিজি আইডি দিবলৈ কৈছে আপোনালোকে যদি নাজানে এলপিজি আইডিটো কি আপোনালোকে নো ইয়ৰ এলপিজি আইডিত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দি আপোনালোকৰ এড কিছুমান ডিটেইলছ ফিল কৰিব লাগিব যেনে আপোনালোকৰ এড ষ্টেটটো চুজ কৰি ল'ব আপোনালোকৰ কোন ষ্টেটৰ হয় তলত আপোনালোকে ডিস্ট্ৰিক্ট চুজ কৰিব আপোনালোকৰ মতে আপোনালোকৰ কোন ডিস্ট্ৰিক্টৰ হয় আপোনালোকে চেক কৰি ল'ব আৰু তলত আপোনালোকে ডিস্ট্ৰিবিউটৰ নেম সিলেক্ট কৰি ল'ব ডিস্ট্ৰিবিউটৰ নেম মানে গেছ এজেন্সিটোৰ নেম আপোনালোকে সিলেক্ট কৰি ল'ব আৰু তলত আপোনালোকে কনজিউমাৰ নাম্বাৰটো আপোনালোকে সিলেক্ট কৰি ল'ব কনজিউমাৰ নাম্বাৰটো আপোনালোকে গেছ বুকখনৰ ওপৰতে পাই যাব আপোনালোকে ইয়াত বহুৱাই দিব কনজিউমাৰ নাম্বাৰটো আপোনালোকে শুদ্ধকৈ বহাই পেলাই আপোনালোকে ফাইণ্ডত ক্লিক কৰি দিব ফাইণ্ডত ক্লিক কৰি দিয়া লগে লগে আপোনালোকৰ এলপিজি আইডি আহি গৈছে আপোনালোকে অটোমেটিক ইয়াত লৈ ল'ব এলপিজি আইডিৰ যোনটো জায়গা হেতুত আপোনালোকে অটোমেটিক লৈ ল'ব আপোনালোকে বহুৱাব নালাগে আপোনালোকে আই এম নট ৰবটত আপোনালোকে ক্লিক কৰি পেলাই সাবমিট কৰি দিব সাবমিট কৰি দিয়া লগে লগে আপোনালোকৰ সন্মুখত এটা নতুন পেজ ওপেন হৈ যাব আপোনালোকে তললৈ আহিব তলত আহি পেলাই আপোনালোকে ইয়াত সকলো ধৰণৰ ডিটেইলছ পাই যাব আপোনালোকে কিমান তাৰিখে সিলিন্ডাৰ লৈছে কিমান তাৰিখে আপোনালোকৰ সাবসিডি আপোনালোকৰ বেংকৰ একাউণ্টলৈ ট্ৰান্সফাৰ হৈছে আপোনালোকে কিমান নম্বৰ সিলিন্ডাৰ আপোনালোকৰ সাবসিডি ৰিসিভ হোৱা নাই আপোনালোকে সম্পূৰ্ণ চাই ল'ব আপোনালোকে যিমান নম্বৰ সিলিন্ডাৰটো আপোনালোকৰ সাবসিডি ৰিসিভ হোৱা নাই আপোনালোকে চেক কৰি পেলাই আপোনালোকে কমপ্লেইন বক্সত লিখি দিব আপোনাৰ কমপ্লেইনটো যদি আপোনালোকে কাগজত লিখি থৈছে তেতিয়া হলে এড এটাচমেন্টত আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে সাবমিট কৰি দিব আশা কৰিছো আপোনালোকৰ ভিডিওটো চাই ভাল লাগিছে যদি ভাল লাগিছে তেতিয়া হলে আপোনালোকে এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰি দিব আমাৰ চেনেলটো যদি নতুনকৈ আহিছে তেতিয়া হলে সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো অল নটিফিকেশনটো সিলেক্ট কৰি প্ৰেছ কৰি দিব সো फ्रेंड्स আকৌ আমি পুনৰ লগ পাম আমাৰ আন এটা ভিডিও লৈ তেতিয়ালৈকে জয় আই অসম